নমস্কাৰ জনাইছোঁ সকলোকে। এয়া আজি শিৱৰাত্ৰি, গতিকে আমি ওলালোঁ মন্দিৰলৈ চাকি দিবলৈ। চাকি লৈ লৈছোঁ দোকানৰ পৰা। এয়া আহি পাই গ'লোহি নামঘৰলৈ। নামঘৰত মানে একেবাৰে ওচৰতে কাষতে লাগি আছে মন্দিৰভাগ, এয়া দেখিছেনে। আৰু ইয়াত চাকি বন্তি জ্বলাই এইফালে আহিলোঁ আমি চাহ দিবলৈ ভকতসকলক। চাহ দি কৰি আকৌ আহিলোঁ ওচৰতে আৰু এভাগ এফালে নিয়ম আছিলে, তাতো চাকি দি এয়া আমি সেৱা সৎকাৰ কৰি আকৌ আহিলোঁ ঘৰলৈ। ইমাৰ্জেঞ্চি কেক এটা আছিলে, সোনকালে লাগে বুলি কৈছিলে, গতিকে যিমান পাৰোঁ সোনকালে কেকটো বনাই কৰি আকৌ নামঘৰলৈ যাব লাগিব যে, গতিকে এয়া বনালোঁ। কেনেকুৱা লাগিছে জনাবচোন কেকটো। পুতলা দি দিছোঁ, সৰু ল'ৰা ছোৱালী কেক। পুতলা বনাই মই বহুত ভাল পাওঁ, কাৰণ ল'ৰা ছোৱালীখিনিয়ে মানে ভাল পায় ন দেখিলে মানে পুতলা, গতিকে এনেকৈ পুতলা বনাই দিছোঁ। ধুনীয়া লাগিছেনে বাৰু জনাব। কেকটো ৰেডি কৰি পেলাই এফালে ৰুটি দুটামান বনাই ল'লোঁ। ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই, বিশেষকৈ ল'ৰাটো ভোক লাগিব আৰু দেৰি হৈ গৈছে, গতিকে এনেকৈ একেলগতে দুখন দি পেলাই বনাই লৈছোঁ ৰুটিকেইখন। আপোনালোকে বাৰু এনেকৈ বনাইনে? মই দেৰি হ'লে মানে লৰালৰি হ'লে মানে এনেকেই দুখন জাপিয়ে বনাই দিওঁ। সোনকালে খাই কৰি যাওঁ বোলা। আৰু এয়া কেক নিবলৈ আহিলে, তেওঁলোককো চাহ অকণমান খোৱালোঁ। এতিয়া আজৰি আৰু সোনকালে এতিয়া নামঘৰলৈ যাওঁ। আজিলৈ ইমানে দেই, বাই বাই।